আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ভিডিঅ'টো শেষলৈ চাই থাকিব ইয়াত চাব পাৰে জন বিভাগৰ ফালৰ পৰা চাকৰিটো মুকলি কৰিছে সকলো তথ্য কৈ দি আছো ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2026 ইয়াত কোনো ধৰণৰ এক্সাম নহয় ডাইৰেক্ট ইণ্টাৰভিউ হ'ব সকলো তথ্য কৈ দি আছো ইয়াত কি আছে এলিজিবল ক্যান্ডিডেট এপ্লাই অনলাইন ফ্ৰম কেএসএল 10 এপ্ৰিল 2026 অল নেসেসারি লাইক এন্ড গিভেন বিলো সকলো তথ্য ইয়াত দি আছে ইয়াত চাব পাৰে ৱাটাৰ ডিপাৰ্টমেণ্ট যেটো ৰিক্ৰুটমেণ্ট 2026 ত ইয়াত কি আছিল অৰ্গানাইজেশ্যন যেটো নেম হয় মিনিষ্ট্ৰি অফ জল শক্তি গভৰ্নমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ জল শক্তিৰ ফালৰ পৰা হেতু চাকৰিটো মুকলি কৰিছে পোষ্ট নেম বিলাক ইয়াত দিয়া আছে মেনশন কৰি দিয়া আছে ইয়াত পোষ্ট বিলাক কি আছিল ভাল পোষ্ট হয় প্ৰজেক্ট সাইন্টিষ্ট পোষ্ট পদ আছে ইয়াত চাব পাৰে একাউন্টেন্ট অফিচাৰ আছে পদ আছে এমটিএস আছে মাল্টিটাস্কিং ষ্টাফৰ পদ আছে ইয়াত বহু ধৰণৰ কি আছিল পদবিলাক আছে ইয়াত কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট আছে বুলি ক'ব পাৰো ইয়াত চাব পাৰে নাম্বাৰ অফ পোষ্ট ইয়াত মেনশন কৰি দিয়া কিমানটা পোষ্ট আছে তাৰ পিছত ইয়াত চাব পাৰে লাষ্ট ডেট যেটো কি আছিল 30 এপ্ৰিলৰ লৈকে এইটো লৈকে আবেদন কৰিব পাৰিব লাষ্ট যেটো আছে তাৰ পিছত ইয়াত চাব পাৰে ইম্পৰ্টেন্ট যেটো ডেট হয় ইন্টাৰভিউ যেটো ডেট হয় ইন্টাৰভিউ ডেট এতিয়া মেনশন কৰি দিয়া নাই এপ্লাই মোডটো কি আছিল অফলাইন যোগেদি হেতু আবেদন কৰিব লাগিব আৰু ইয়াত চাব পাৰে ৱাটাৰ ডিপাৰ্টমেণ্টৰ যেটো ৰিক্ৰুটমেণ্ট 2026 এডুকেশ্যন যেটো কোৱালিফিকেশ্যন শিক্ষাগত যেটো অৰ্হতা ইয়াত গোটেইখিনি তথ্য মেনশন কৰি দিয়া আছে ক্যান্ডিডেট হু আর গোইং অন এপ্লাই ফৰ দিস ৱাটাৰ ডিপাৰ্টমেণ্ট যে কি আছে 10 পাস 10 12 আৰু কি আছিল গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে এই পোষ্টত এই পোষ্ট কেটাত কি আছিল আবেদন কৰিব পাৰিব শিক্ষাগতৰ ভিত্তিত হিচাপত হেবিলাক কি আছিল পোষ্ট বিলাক দিয়া হ'ব তাৰ পিছত ইয়াত চাব পাৰে ৱাটাৰ ডিপাৰ্টমেণ্ট যেটো এজ লিমিট আছে ইয়াত মেনশন কৰি দিয়া আছে এজ যেটো মিনিমাম যেটো আছে 18 আৰু ম্যাক্সিমাম যেটো এজ হয় 50 18 পৰা যাৰ 50 বছৰ আছে হি এই পোষ্ট কেটাত কি আছিল আবেদন কৰিব পাৰিব তাৰ পিছত এসসি এসটিৰ কাৰণে কি আছিল 5 ইয়াৰ কি আছিল 5 বছৰ তাৰ পৰা ওবিসিৰ কাৰণে আছে 3 ইয়াৰ্স 3 বছৰ এসসি এসটি ওবিসিৰ কাৰণে কি আছিল এজ ৰিলেক্সেশন আছে হেবিলাকতো কৈ দিলো তাৰ পিছত ইয়াত চাব পাৰে ভ্যাকেন্সি ডিটেইলছ ৱাটাৰ ডিপাৰ্টমেণ্ট যেটো ভ্যাকেন্সি ডিটেইলছ ইয়াত মেনশন কৰি দিয়া আছে প্ৰজেক্ট ইয়াৰ আগতে মই কৈ দিলো তথাপি আৰু এবাৰ ইয়াত মেনশন কৰি দিয়া আছে প্ৰজেক্ট সাইন্টিষ্টৰ পদ আছে তাৰ পিছত একাউন্টৰ অফিচাৰ আছে এমটিএস এৰ পোষ্ট আছে এমটিএস মাল্টিটাস্কিং যেটো ষ্টাফৰ পোষ্ট আছে হেতু কি আছিল গ্ৰেড 4 লেভেলৰ হেতু পোষ্ট হয় তাৰ পিছত ইয়াত চাব পাৰে হু ক্যান এপ্লাই ফৰ দিস ৱাটাৰ ডিপাৰ্টমেণ্ট ভ্যাকেন্সি 2026 ইয়াত কোনে আবেদন কৰিব পাৰিব এছাৰ অল ইণ্ডিয়া জব হয় আমাৰ সকলো আসলে ইয়াত আবেদন কৰিব পাৰিব কিয়নো কি আছিল অল ইণ্ডিয়া জব হয় সেই কাৰণে মেল এণ্ড ফিমেল সকলো ইয়াত আবেদন কৰিব পাৰিব ৱাটাৰ ডিপাৰ্টমেণ্টৰ যেটো স্যালাৰি হয় ইয়াত কি আছিল মেনশন কৰি দিয়া নাই ইয়াত কি আছিল অফিচিয়েল যেটো ওয়েবসাইট আছে তাত গৈ পিনি কি আছিল চাব পাৰিব নোটিফিকেশন চাব পাৰিব অফিচিয়েল যেটো নোটিফিকেশন ওলাইছে তাৰ পিছত ইয়াত চাব পাৰে ৱাটাৰ ডিপাৰ্টমেণ্ট যেটো ৰিক্ৰুটমেণ্ট 2026 এপ্লিকেশন যেটো ফিস হয় জেনাৰেল ওবিসি ডব্লিউসি ৰ কাৰণে কি আছিল একো ফিস দিব নালাগে একো মাসুল দিব নালাগে এসসি এসটি কাৰণে এসটি আৰু ফিমেলৰ কাৰণে কি আছিল একো ইয়াত মাসুল দিব নালাগে জাস্ট কি আছিল আবেদন কৰিলেই হল ইয়াত কোনো ধৰণৰ কি আছিল ফিস দিব নালাগে তাৰ পিছত ইয়াত চাব পাৰে যেটো সিলেকশন যেটো প্ৰসেস হয় ইয়াত মেনশন কৰি দিয়া আছে প্ৰথমত কি হ'ব ইয়াত কোনো ধৰণৰ কি আছিল এক্সাম নহয় ইয়াত কি আছিল নো এক্সাম ইয়াত কোনো ধৰণৰ কি আছিল এক্সাম নহয় ইয়াত কি আছে যে ইন্টাৰভিউ হ'ব তাৰ পিছত কি আছিল ইন্টাৰভিউ প্ৰথমত কি আছিল ডকুমেন্ট ইন্টাৰভিউ হোৱাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত কি আছিল ফাইনাল মেৰিট লিষ্ট দিব ইয়াৰ বিষয়ে ইয়াত কি আছিল মেনশন কৰি দিয়া আছে চাব পাৰিব কি ইয়াত মেনশন কৰি দিয়া আছে সকলো তথ্য ইয়াত দিছে তাৰ পিছত কি আছিল ফাইনাল সিলেকশন কৰি দিব লাষ্টত তাৰ পিছত ইয়াত চাব পাৰে ৱাটাৰ ডিপাৰ্টমেণ্ট যেটো ৰিক্ৰুটমেণ্টৰ যেটো ডকুমেন্ট কি ডকুমেন্ট লাগিব ডকুমেন্ট বিলাক ইয়াত মেনশন কৰি দিয়া আছে ফটো এণ্ড সিগনেচাৰ লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো এডুকেশ্যন যেটো সাৰ্টিফিকেট 10 12 পাস হেতু কিছু সার্টিফিকেট লাগিব কাস্ট সার্টিফিকেট যদি আছে তেনে হলে এটো দিব ডোমিসাইল অথবা বিআরসি সার্টিফিকেট দুটাৰ ভিতৰত এটা হলেই হল তাৰ পিছত কি আছে আধাৰ কাৰ্ড আধাৰ কাৰ্ড লাগিব আইডি প্ৰুফৰ কাৰণে তাৰ পিছত কি আছে আপৰে ৱাটাৰ ডিপাৰ্টমেণ্ট যেটো ৰিক্ৰুটমেণ্ট অনলাইন যেটো এপ্লিকেশন যেটো ফৰ্ম অনলাইন এপ্লিকেশন যেটো ফৰ্ম ইয়াত কি আছিল মেনশন কৰি দিয়া আছে কেনেদৰে আবেদন কৰিব লাগিব কি আছিল দিব লাগিব না আবেদন কৰোতে সকলো তথ্য ইয়াত কি আছিল স্টেপ বাই স্টেপ কি আছিল কৈ দিয়া আছে ক্যান্ডিডেট মাস্ট এপ্লাই থ্ৰু দি অফিচিয়েল মোড অনলি ইয়াত কি আছে কি ডকুমেন্ট লাগিব বায়োডাটা দিব লাগিব তাৰ পিছত কেনেকৈ এটো ফৰ্ম ফিল আপ কৰি সাবমিট কৰিব লাগিব সকলো তথ্য ইয়াত দিয়া আছে আৰু হেতু কি আছিল অনলাইন নহয় অফলাইনৰ যোগেদি হেতু আবেদন কৰিব লাগিব বায়োডাটা দিব লাগিব লগতে কি আছিল কি ডকুমেন্ট লাগিব কি সার্টিফিকেট ইয়াত কি আছিল ডকুমেন্ট ইনক্লুডিং সার্টিফিকেট আইডি প্ৰুফ ফটোগ্ৰাফ এণ্ড সিগনেচাৰ হেতু লাগিব ইয়াক দিয়া আছে
ক'ত জমা দিব লাগিব সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' দিম আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' দিম। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে যদি এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে কি আছে ডেইলি এটা দুটা জব ইনফৰমেশ্যন ভিডিঅ' দিয়ে দিব আপোনালোকৰ সুবিধাৰ কাৰণে, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হ'ব।